হেল্ল' বন্ধুসকল, মই আজি আকৌ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ এই 5টা নতুন সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰলৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল লাগিব আৰু আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ দ্বাৰা কিছু নতুন শিকিবলৈ পাব। প্ৰতিটো প্ৰশ্ন দিয়াৰ পাছত আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হ'ব প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিবলৈ। আৰু আপুনি যদি শুদ্ধ উত্তৰটো বিচাৰি নাপায় তেনেহ'লে ভিডিঅ'টো পজ কৰিব আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো কমেণ্ট কৰি দিব, এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো বজাই দিব। আগলৈও এনেধৰণৰ নতুন নতুন সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাবলৈ। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এক নম্বৰ প্ৰশ্ন, সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 8 মিনিট। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LICৰ মুখ্য কাৰ্যালয় ক'ত আছে? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে মুম্বাইত। 3 নম্বৰ প্ৰশ্ন, চন্দ্ৰলৈ যাবলৈ কিমান সময় লাগে? আৰু আপুনি যদি উত্তৰটো জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 3 দিন। 4 নম্বৰ প্ৰশ্ন, বেলুনত ভৰোৱা গেছবিধৰ নাম কি? আপুনি জানেনে বাৰু? আৰু ইয়াৰ উত্তৰ হৈছে হাইড্ৰজেন গেছ। 5 নম্বৰ প্ৰশ্ন, অন্ধ্ৰপ্ৰদেশৰ ৰাষ্ট্ৰভাষা কি? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে তেলেগু। তেনেহ'লে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু নজনা সকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোলৈকে শেষত ধন্যবাদ জনাব।